এয়া হ'ল ত্ৰিশুল। ইয়াত দুখন ত্ৰিশুল বাছ আছে গাইজ, গুৱাহাটী টু যোৰহাট যায়। আৰু এখন হ'ল ভলভো মধুমিতা, ইয়াত দেখিছে গাইজ, মাল্টি এক্সেল বাছ। সৰুকৈ বৰষুণ দি আছে গাইজ, আৰু ৰেষ্টত আছে ষ্টাফবোৰ। আৰু এখন আছে ত্ৰিশুল, ইয়াত দেখিছে। আৰু ত্ৰিশুলৰ লগতে আছে আইলেণ্ড বাছ, ইয়াত দেখিছে। পিছফালে কণ্টেক্ট নাম্বাৰ দিয়াই আছে, আপোনালোকে নোট কৰি ল'ব, বুকিঙৰ কাৰণে সুবিধা হ'ব। ইয়াত দেখিছে এইখনো একে বাছ, ছেম আইলেণ্ড বাছ। ইয়াত দেখিছে গুৱাহাটী টু ঢকুৱাখানা, কমলাবাৰী, বনগাঁও, ইয়াত দেখিছে গাইজ, ছেম বাছ, আইলেণ্ড। এইখন হ'ল শ্ৰীৰাম বেঞ্চ, AC বাছ হয় এইখন, ইয়াত দেখিছে 2x1 শ্লিপাৰ কাম চিটাৰ বাছ, গুৱাহাটী নগাঁও লিখা আছে। আৰু লগতে আছে আৰু এখন আইলেণ্ড বাছ, আইলেণ্ড আছিছ বুলি আছে। এইখন নন AC বাছ হয়, মাজুলী, ঢকুৱাখানা, লখিমপুৰলৈ যায়। আৰু এখন হ'ল প্ৰাইমো, উল্টাকৈ আছে, নামটো আগফালে আছে আৰু বৰষুণ দি আছে সৰু সৰুকৈ। আৰু এখন হ'ল ড্ৰিম বাছ, বাছখন বহুত ধুনীয়া হয়, গ'ল্ড ক্লাছ AC ফুল শ্লিপাৰ উইথ LED TV, ইয়াত দেখিছে গাইজ। ভাৰত বেঞ্চৰ বাছ হয়, এয়া দেখাই দিছোঁ বাৰু, লাক্সাৰী অন হুইলছ, ভাৰত বেঞ্চ। ৰেড বাছত টিকেট এভেইলেবল পাই যাব। বাছৰ ডিজাইন আৰু মডেল নক'ব আৰু কি ধুনীয়া। আৰু এইখন হ'ল প্ৰীতম ট্ৰান্সলাইন, ইয়াত দেখিছে প্ৰিমিয়াম ক্লাছ AC 2x1 শ্লিপাৰ এণ্ড চিটাৰ, ফুল ইয়াৰ ছাছপেনশ্যন। ৰেড বাছত টিকেট এভেইলেবল পাই যাব। আৰু এইখন হ'ল নৰ্থ ইষ্ট 2x1 এক্সিকিউটিভ কোচ, AC বাছ হয়।